এয়া গুৱাহাটীৰ এখন ৰেষ্টুৰেণ্ট ইয়াতে চিকেন ফ্ৰাইড ৰাইচ খাব আহিলোঁ লগতে এগো দিছিল মিক্স কৰি খুব ভাল বনাইছিলে ইমানেই ভাল বনাইছিলে নহয় আৰু চাফ সুতৰা এয়া বহি আছোঁ অৰ্ডাৰ দি পেলাই এই ওপৰত তলতো আছে বাৰু সৰু সাইজৰে কিন্তু চাফ সুতৰা আৰু খুবেই ভাল লাগে এই ৰেষ্টুৰেণ্টখনত খাই পাঞ্জাবাৰী সাইডত আছে মোৰ খুব ভাল লাগে এয়া দেখিছেনে এয়া এনেকৈ দেখিছে ফটোত এই বহুতখিনি কোৱান্টিটি এইখিনি 3 পোৱামান মানে 3 পোৱা হ'বই মানে আধা কেজিতকৈ বেছি আৰু চিকেন বহুত আছে যেটো সয়া সস আছে সেইকাৰণে চিকেনৰ পিচবোৰ হেৰি হোৱা নাই মানে ৰোষ্টেড বা তন্দুৰী চিকেন কুটি পেলাই দিছে আৰু টুকুৰা কৰি আৰু এটা এগো অমলেট কৰি মিলাই দিছে আৰু লগতে বিনো আছিলে বিন দিয়াৰ কাৰণে খুবেই ভাল লাগিছিলে আৰু সসটো যে আটাইতকৈ ভাল সসটো হ'ল নহৰুৰ লগত জানো কি মিক্স দিছে নাজানো আৰু অলপ চাগে চিলি দিছে ইমান ভাল লাগে চিনেমা এইখন ৰেষ্টুৰেণ্টত এতিয়া নহয় লাষ্ট 4 বছৰ মানৰ পৰাই খাই আছোঁ পেকিঙো কৰি লওঁ মানে সদায় নহয় আৰু মাহত এবাৰ বা দুবাৰ যেতিয়া মই গুৱাহাটী আহোঁ মানে যেতিয়া মোৰ ৰান্ধিব এলাহ লাগে পেকিং কৰি লৈ আহোঁ আৰু এইটো আচলতে দুজনে খাব পাৰি মোৰ খুব ভোক লাগিছিল দিনটো একো খোৱা নাছিলোঁ গতিকে গোটেইখিনিয়ে খালোঁ আৰু মানে খুব ভাল লাগিল এই দেখিছেনে নহৰুৰ হেৰিটো ইমান টেষ্টি না মই আৰু এবাৰ বগাই ল'লোঁ মানে নহৰু আৰু জলকীয়া কিন্তু খুব জ্বলাও নহয় খুব টেষ্টি মানে কেনেকৈ বনাইছে ইমানেই ভাল লাগিছিল নহয় কি ক'ম আৰু আপোনালোকেও খাব পাৰিব কমেণ্ট কৰিলে মই এপ্ৰ'প্ৰিয়েট এড্ৰেছটো দি দিম এইটো কোনো প্ৰচাৰ নহয় মই খাই ভাল পাইছোঁ সেইকাৰণে ভিডিঅ'টো বনাইছোঁ আৰু যিহেতু মই কুকিং ব্লগ কুকিং ট্ৰেভেলিং ইনফৰ্মেটিভ টাইপৰে মোৰ এই ব্লগটো অসমীয়াত আছে কুকিঙৰে মেইনলি দেখাওঁ এই ইটিংটো কমেই দেখাওঁ কেতিয়াবা দেখাই দিওঁ আৰু যিহেতু মোক ভাল লাগিলে মই বোলো দেখাই দিওঁচোন মানে কেতিয়াবা যদি কাৰোবাৰ হাৰিয়াপ থাকে চাফ সুতৰা হেৰি এখনত খাব বিচাৰে ৰেষ্টুৰেণ্ট এখনত এটা ভাল কোৱান্টিটি লৈ আৰু দামটো 175 খুবেই ভাল লাগিল খাই পেলাই চিকেন যথেষ্ট দিছিলে মই হেৰিৰ পৰা বাউলৰ পৰা লৈ খাই আছোঁ দুজনৰ কাৰণে পাৰফেক্ট হয় কিন্তু ইভিনিং টাইমত যদি খাব যায় কিন্তু এজ এ ডিনাৰ বা লাঞ্চ কৰিলে এজনে খাই অলপ ৰ'ব আৰু মই কিন্তু গোটেইখিনিয়ে খালোঁ গোটেই দিনটো মই একো খোৱা নাছিলোঁ মানে ব্ৰত কৰি নন ভেজ খাইছোঁ আৰু এয়া সয়া সচটো দিছে সেইকাৰণে খুব টেষ্টি হৈছিলে আগতে কিন্তু নিদিছিলে এনেকৈ লাট কালাৰত হেৰি অফ হোৱাইট কালাৰত আছিলে এতিয়া কিন্তু এই সয়া সচটো দি বনালে সেইকাৰণে বেছিয়ে টেষ্টি হৈছিলে থেংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ ভিডিঅ'বোৰ ৱাটচ কৰিব বাই বাই থেংক ইউ বাই বাই